ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 4 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি দুপৰীয়া 12:05 পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব আজি বিয়লি 5:25 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপত দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:40 পৰা 9:09 পৰ্যন্ত, আকৌ 10:19 পৰা 11:47 পৰ্যন্ত, আকৌ 1:53 পৰা 3:16 পৰ্যন্ত, আকৌ 4:14 পৰা 6:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:52। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি সুখেৰে ভৰা দিন হ'ব। আপুনি প্ৰভাৱশালী আৰু আধ্যাত্মিক লোকক লগ পাব আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আপুনি বহুতো গুৰুত্বপূৰ্ণ কথা শিকিব পাৰিব আৰু এইবোৰ আপোনাৰ জীৱনত যদি প্ৰয়োগ কৰে তেনেহ'লে আপুনি শান্তি লাভ কৰিব আৰু আগুৱাই যাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো ভাল হ'ব। তেওঁলোকে ইয়াক যদি দ্ৰুতভাৱে সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ পৰীক্ষাবোৰতো ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইতিবাচক শক্তি আৰু প্ৰজ্ঞাই আপোনাৰ কামবোৰ আজি সম্পন্ন কৰিব। ইয়ে আপোনাক মানসিকভাৱেও সকাহ অনুভৱ কৰাব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা আজি সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। আপোনাৰ কথাৰে আজি আনক প্ৰভাৱিত কৰিব পাৰিব, গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু যিকোনো কামৰ ক্ষেত্ৰত আপুনি একেলগে আগবঢ়াটো ভাল হ'ব। আজি আপোনাৰ ভ্ৰমণৰো সম্ভাৱনা আছে, যিটো আপোনাৰ লাভজনক হ'ব। কোনোবা ঠাইলৈ ভ্ৰমণ কৰিলে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰাৰ উপৰিও বহুতো নতুন কথাও শিকিবলৈ সক্ষম হ'ব। আনৰ বিষয়ত আজি হস্তক্ষেপ একেবাৰে নকৰিব, অন্যথা আপোনাৰ বদনাম হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ শক্তি নষ্ট নকৰি নিজৰ কামতে আপুনি মনোনিৱেশ কৰি থাকিব। এই সময়খিনি আপুনি শান্তিৰে কটাবলৈ যত্ন কৰক। আজি আপুনি কোনো কাম খৰখেদা বা অসাৱধানতা অৱলম্বন নকৰিব, অন্যথা আপোনাৰ কামবোৰ বেয়া হ'ব পাৰে। আৰু খং নিয়ন্ত্ৰণ কৰি চলাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব, কাৰণ আজি আপোনাৰ এই ক্ষেত্ৰত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক লোকচানৰো সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি কাকো অন্ধভাৱে বিশ্বাসো নকৰিব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আজি আপুনি সাৱধান হোৱাটো জৰুৰী হ'ব, কাৰণ এনে কৰিলে আপুনি কোনো ধৰণৰ ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহ'ব। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰৰ শৃংখলা বজাই ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে কাম কৰিবলৈ যত্ন কৰিব। তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। যুৱক যুৱতীসকলে হয়তো নতুন চাকৰিৰ সন্ধান বিচাৰি পাব আৰু এই সুযোগবোৰ তেওঁলোকে এই সময়তে ল'বলৈ যত্ন কৰিলে তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল আৰু অধিক বৃদ্ধি পাব। ব্যৱসায়ত আজি আপোনাৰ নতুন যোগাযোগৰো সম্ভাৱনা আছে, যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনকো হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক আৰু যিসকল পুৰণি যোগাযোগৰ উৎসসমূহ আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় আৰু পৰামৰ্শই আজি আপোনাৰ বাবে বহুত ভাল ফলাফল দিব। গতিকে কোনোবা যদি সমস্যাত জৰ্জৰিত হয় তেনেহ'লে পৰিয়ালৰ সৈতে একেলগে মিলি আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক, তেনেহ'লে দেখিব যে আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'বলৈ ধৰিব। প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু আপোনালোকে সুখ শান্তিৰে আগুৱাই যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ
অপ্ৰয়োজনীয় মানসিক চাপ গ্ৰহণ কৰিলে আজি আপোনাৰ কৰ্মক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে নিজকে আজি সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু ইতিবাচকভাৱে কামবোৰ কৰি যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰক। পৰ্যাপ্ত পৰিমাণে আপোনালোকে জিৰণি লওক। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু নতুনত্ব আনিবলৈ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হ'ব লাগিব আৰু লগতে আপোনাৰ ব্যক্তিত্ব উন্নত কৰাত চেষ্টা কৰক। এনে কৰিলে আপোনাৰ দিনে দিনে উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আজি আপুনি প্ৰভাৱশালী লোকৰ পৰা সমৰ্থন পাব আৰু লগতে বিভিন্ন ধৰণৰ তথ্য লাভ কৰিব পাৰিব, যাৰ ফলত আপুনি নিজৰ ভিতৰতে নতুন শক্তিৰো অনুভৱ কৰিব। আপুনি হয়তো আজি আপোনাৰ সন্তানৰ পৰাও কিছু ভাল খবৰ পাব, যি আপোনাক সুখী কৰিব আৰু লগতে আপোনাৰ পৰিয়ালকো সুখী কৰি ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ জ্ঞানেৰে আপোনাৰ যিবোৰ অসুবিধাৰ সন্মুখীন হৈ আছিলে সেইবোৰৰ আপুনি সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত নিজকে আজি ইতিবাচকতাও দেখা পাব। যিকোনো কঠিন সময়ত আপুনি নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈহে চেষ্টা কৰিব। তেতিয়াহে অতি সোনকালে আপুনি সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু কামবোৰ কৰোঁতে কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'ব লগাও নহ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেনেহ'লে একেবাৰে চিন্তা নকৰিব। এই সমস্যাৰ সমাধান আজি আপুনি বিচাৰি পাব আৰু আপুনি ইয়াৰ ফলত পৰিয়ালতো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু লগতে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি চলিব। বেছি আৱেগিক হ'লে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ কথা আপুনি গুৰুত্ব দিব। ব্যৱসায় সম্পৰ্কীয় কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। বিপণন আৰু ধন সংগ্ৰহত আজি অধিক সময় খৰচ কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক উন্নতিও দেখা পাব। অৰ্থাৎ যিবোৰ আপুনি পাব লগা ধন আছিলে গ্ৰাহকৰ পৰা সেইবোৰ উদ্ধাৰৰ ক্ষেত্ৰত আজি অলপ চেষ্টা কৰক। দেখিব এই ক্ষেত্ৰত আপুনি আজি সফলো হৈছে। কৰ্মচাৰীসকলে আজি আপোনালোকৰ পৰা কিছু দায়িত্ব পাব আৰু তেওঁলোকে সেইবোৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰতো সকাহ অনুভৱ কৰিব। ব্যৱসায়ত প্ৰগতিৰ নতুন পথ আজি মুকলি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা ভাল দেখা গৈছে। গতিকে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপোনালোকে অতি সোনকালে উন্নতি দেখা পাব। পৰিয়ালৰ সদস্যৰ মাজত আজি মৰম আৰু বুজাবুজি থাকিব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ হৈ থাকিব আৰু আপোনালোকে ঘৰতে কিবা এটা অনুষ্ঠান আয়োজন কৰিলেও আজি আপোনালোকৰ মাজত ভাল সম্বন্ধ দেখা যাব আৰু সম্পৰ্কবোৰো মধুৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে ইয়াৰ বাবে ব্যায়াম আৰু যোগাসন কৰাটো অতি ভাল হ'ব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লওক। সাৱধান হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখা নাপায়। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলেও ভাল দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাহিৰৰ কামত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি এজন বিশেষ ব্যক্তিকো লগ পাব, যি আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। আপুনি তেওঁলোকৰ পৰা আপোনাৰ ব্যক্তিত্ব উন্নতি কৰাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলস্বৰূপে আপুনি ভৱিষ্যতে এক সুন্দৰ জীৱন যাপন কৰিবলৈও সক্ষম হ'ব। ঘৰৰ কাম কাজ কৰিও আজি আপুনি ভাল সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপোনাৰ ঘৰত আনন্দৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ সকলোৱে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। আপোনাৰ কথা বতৰাত মানুহ আজি আপ্লুত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি মানুহৰ পৰাও ভাল পৰামৰ্শ আদি পোৱাৰ সম্ভাৱনা আছে। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ফলত আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু কামবোৰ সম্পূৰ্ণ হোৱাৰ ফলত আপুনি নিজকে ইতিবাচকতাও দেখা পাব। কোনো কাৰণতে আজি এলাহক আপুনি আগুৰি ধৰিব নিদিব আৰু আপোনাৰ কামত অধিক মনোযোগ দিব। কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। গতিকে ইয়াৰ বাবে আপুনি যোগাসন আৰু ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব।
বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব, কাৰণ যদি অচিনাকি ব্যক্তিক আপুনি বিশ্বাস কৰে তেনেহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু লগতে লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব, অন্যথা খং কৰাৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। এই সময়ত আপোনাৰ ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ যোগ আৰম্ভ হ'ব, গতিকে আপুনি নিজৰ মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি ৰাখিলে আৰ্থিক অৱস্থা অতি সোনকালে স্বাভাৱিক হ'বলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে পৰিস্থিতিবোৰ নিজৰ পক্ষত ঘূৰাই আনিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ যিবোৰ বাধা আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। আজি আপুনি ৰাইজৰ সৈতে কথা বতৰা পাতোঁতে অলপ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ব্যৱসায়ত ইয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু ব্যৱসায়ত নতুন যোগাযোগ আজি কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে যিবোৰ নতুন যোগাযোগ কৰিব তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতে চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আজি কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি নিজকে ইতিবাচকতা দেখা পাব আৰু সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব। কিবা সমস্যাত যদি আপুনি তেওঁলোকৰ পৰা পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ ঘৰৰ ফালৰ পৰা আজি উচিত সমাধানো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি উত্তেজনা থাকিব পাৰে, গতিকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আজি সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কোনো কথাতে চিন্তাৰ প্ৰয়োজন নাই, মাত্ৰ আপোনাৰ খাদ্য আৰু দৈনন্দিন ৰুটিন সঠিকভাৱে বজাই ৰাখিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি আন কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ বাবে সময় উলিয়াওক, ইয়াৰ ফলত আপুনি নিজৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে কৰিবলৈ যোৱা বা মনোৰঞ্জন অনুষ্ঠান আদিৰ আয়োজনৰ ফলত আপোনালোকৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়সকলৰ সৈতেও এক মধুৰ সময় কটাবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ সন্তানৰ কিছু ভাল খবৰ পোৱাৰ পিছত সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ চিন্তাধাৰাও ইতিবাচক হ'ব, যিবোৰে আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰৰ পৰা খুব ভাল সময় আপোনালোকে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ পৰা আজি সমৰ্থন পাই আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব আৰু যিবোৰ কামত বাধা চলি আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। যুৱক যুৱতীসকলে এই কথা মনত ৰখা উচিত যে খং আৰু আৱেগৰ বাবে কেতিয়াবা যি কাম কৰি আছে সেইবোৰ আপোনালোকৰ মুহূৰ্ততে আবদ্ধ হৈ পৰিব পাৰে। গতিকে এইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে বুজি ল'ব আৰু লগতে ধৈৰ্য আৰু অধ্যৱসায় ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাক একেবাৰে আওকাণ নকৰিব, তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব, গতিকে এই দায়িত্ব কোনো কাৰণতে আপুনি আওকাণ নকৰিব আৰু আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত আজি কিছু উত্থান পতন হ'ব পাৰে, এই সময়ত ক'তো টকা বিনিয়োগ কৰাটো আপোনাৰ বাবে উচিত নহ'ব। বৰ্তমান সময়ৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আভ্যন্তৰীণ দিশবোৰ পৰিৱৰ্তন কৰিবলৈ বা সলনি কৰিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলে সহায় কৰিব। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে জানে যে আপোনাৰ কোনখিনি বস্তুত আপোনাৰ পিছ পৰি আছে, সেইবোৰ যদি আপুনি অতি সোনকালে উন্নত কৰিবলৈ চেষ্টা কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত সাৱধানতা আৰু কঠোৰ পৰিশ্ৰম কৰিলে প্ৰয়োজন অনুসৰি আপোনাৰ কামবোৰ সম্পন্ন হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কামৰ বোজাবোৰ ভালদৰে ভাগ বতৰা কৰি দিব লাগিব কৰ্মচাৰীসকলৰ মাজত, তেতিয়াহে আপোনাৰ কামবোৰ গতি লাভ কৰিব। ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। হঠাতে পুৰণি বন্ধু এজনক লগ পালে সুখ আৰু নতুন শক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যসকলৰ সৈতে একেলগে মিলি আপোনালোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ মাজত আজি আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি স্থিৰতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। খোৱা বোৱাত আজি অসাৱধানতাৰ বাবে আপোনাৰ আজি অস্বস্তি অনুভৱ কৰিব পাৰে,
গতিকে সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰক, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ উপৰিও আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি আপোনাৰ ব্যক্তিগত বা পাৰিবাৰিক কামৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰি আছে, তেনেহ'লে সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচকতা দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্যৰ যিবোৰ সমস্যা আছে সেইবোৰো সমাধান কৰাত আপুনি সক্ষম হ'ব। সম্পত্তিৰ সৈতে জড়িত চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰ আজি আপোনালোকৰ পৰিয়ালৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান পাব আৰু ঘৰত আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। আৰু আজি আত্মীয়ৰ অহা যোৱাৰ ফলতো আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখেৰে ভৰা অনুভৱ কৰিব। আপোনালোকৰ কথাৰ দ্বাৰা আজি মানুহ প্ৰভাৱিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি হোৱাও দেখা যাব। আপোনাৰ আজি ব্যক্তিগত কামবোৰ, যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব, কাৰণ দুপৰীয়াৰ পিছত আপোনাৰ কামবোৰ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ ক'ৰবালৈ যোৱাৰ পৰিকল্পনা থাকিব। গতিকে কামবোৰ আপুনি ৰাতিপুৱাৰ সময়তে কৰিবলৈ যত্ন কৰিব। ভাই ভনীৰ মাজত আজি বিচ্ছিন্নতা বাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ কাৰণ হ'ব নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো। গতিকে এইবোৰ কথা আপুনি ভালদৰে উপলব্ধি কৰিব আৰু কোনো কাৰণতে যাতে খং নকৰে তাৰ প্ৰতি ধ্যান দিব। কাৰণ আপোনালোকৰ যদি সম্পৰ্ক অৱনতি ঘটে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ পৰিব। ব্যৱসায়ৰ লগত জড়িত সকলো কাম কাজবোৰ সম্পূৰ্ণ হ'ব আজি আৰু আপুনি মানসিকভাৱে শান্ত অনুভৱ কৰিব পাৰিব। দূৰৰ মানুহৰ সৈতে আপোনাৰ পুনৰ যোগাযোগ স্থাপন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা অধিক থাকিব। গতিকে আজি আপোনালোকৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে স্বাক্ষৰ আদি কৰিবলৈ যত্ন কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে আজি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে একেলগে কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি দেখাৰ সম্ভাৱনা থাকিব আৰু তেওঁলোকক নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কামবোৰ খৰতকীয়া হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আজি আপোনালোকে ৰাতিৰ আহাৰ আদিৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা যাব আৰু আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। আৰু পৰিয়ালৰ ভিতৰতে কিবা যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে বয়োজ্যেষ্ঠসকলৰ পৰা সহায় ল'লে আপুনি এই ক্ষেত্ৰত অতি সোনকালে উচিত সমাধান লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সুখৰে আগবাঢ়িবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হওক। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ আদিৰ পৰীক্ষা নিৰীক্ষা কৰক আৰু দৈনন্দিন কাম কাজবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থকাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমে কিছু উপকাৰী ফল কঢ়িয়াই আনিব আৰু কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰাও আপুনি সকাহ অনুভৱ কৰিব, যাৰ ফলত আপুনি আন কামতো আজি মনোনিৱেশ কৰাত সহায় পাব। আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিলে আপোনাৰ উন্নতিৰ বাট মুকলি হ'ব। গতিকে সেইবোৰ কথাও আপুনি উপলব্ধি কৰি আগবাঢ়িব। আপোনাৰ কথাৰে আজি আনক আপুনি প্ৰভাৱিত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰ আজি তেওঁলোকৰ পৰা কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপুনি ভাল উন্নতিও দেখা পাব। কেতিয়াবা আনৰ কথাৰ দ্বাৰা আপুনি প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু আনৰ কথা একেবাৰে গুৰুত্ব নিদিব। সেইবোৰ পৰাপক্ষত আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ পৰিস্থিতি আগৰ তুলনাত একেই দেখা যায়। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰক। আপুনি তেতিয়াহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিবোৰ সিদ্ধান্ত আছে সেইবোৰ নিজে ল'বলৈ চেষ্টা কৰিব। লগতে আপোনাৰ যোগাযোগ ৰক্ষা কৰক। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। যোগাযোগৰ ক্ষেত্ৰৰ পৰা আজি আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক স্থানৰ ভিতৰৰ ব্যৱস্থা আৰু আপোনাৰ কামৰ ধৰণত যি পৰিৱৰ্তন কৰিছে সেই পৰিৱৰ্তনে এতিয়া ভাল ফলাফল দিব আৰু প্ৰয়োজন অনুসৰি কামবোৰ সম্পূৰ্ণ হ'ব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাতকৈ ভাল হৈ পৰিব। কৰ্মচাৰীসকলে ৰাইজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিলে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিব।
গতিকে আপোনালোকৰ কৰ্মচাৰীসকলকো ভাল সুবিধা প্ৰদান কৰিবলৈ যত্ন কৰিব। তেওঁলোকৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব আৰু তেওঁলোকক লৈ একেলগে চলিবলৈ যত্ন কৰিব। পৰিয়ালৰ পৰিৱেশ আজি অতি শান্তিপূৰ্ণ হ'ব। সকলো সদস্যই ইজনৰ সিজনৰ লগত ভাল সমন্বয় থাকিবলৈ ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও সুদৃঢ় হ'ব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। আপোনাৰ ব্যক্তিগত সমস্যাৰ ক্ষেত্ৰতো পৰিয়ালৰ সদস্যসকলক অৱগত কৰিলে তেওঁলোকে আপোনালোকক উচিত সমাধান দিব। আনৰ লগত যদি এইবোৰ সমস্যা আপুনি ভাগ বতৰা কৰে তেনেহ'লে আপোনাৰ নিজৰ লোকচান হ'ব পাৰে। গতিকে নিজৰ পৰিয়ালত অধিক গুৰুত্ব দিবলৈ যত্ন কৰক। স্বাস্থ্য আজি ভালেই দেখা যায়। আপোনাৰ কাহ চৰ্দিৰ দৰে কিছুমান সমস্যা অনুভৱ কৰিব পাৰে। গতিকে অলপ সাৱধানতাৰে এইবোৰ আপুনি প্ৰতিৰোধ কৰিবলৈ সম্ভাৱনা থাকিব আৰু এইবোৰ আপুনি সক্ষমো হ'ব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ পুনৰ উন্নতি দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ সামাজিক কামত অৰিহণা যোগাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি হোৱা দেখা যাব। কিছুমান বাকী থকা কামো আজি কৰিবলৈ সক্ষম হ'ব। সময়ৰ লগে লগে নিজৰ কাম কৰাৰ ধৰণো আৰু প্ৰকৃতি সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে কামবোৰ কৰিবলৈ আপুনি ভাল পাব। ভ্ৰমণৰ লগত জড়িত পৰিকল্পনা আজি থাকিব পাৰে, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ ভ্ৰমণৰ ফলত আজি আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ কথা বতৰাত আজি মানুহ আপ্লুত হ'ব, যাৰ ফলত আপুনি আজি তেওঁলোকক নিজৰ ফালে কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যক্তিগত কামবোৰো সম্পূৰ্ণ কৰাত তেওঁলোকৰ পৰা সহায় পাব। আজি আপোনাৰ বন্ধু বান্ধৱী বা ঘনিষ্ঠ আত্মীয় কাম কাজৰ বিষয়ে অজ্ঞান হৈ নাথাকিব। তেওঁলোকে কি কাম কৰিছে তেওঁলোকৰ আপুনি ভালদৰে উপলব্ধি কৰিব আৰু চোৱা চিতা কৰিব। অন্যথা তেওঁলোকৰ কিছু ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। সমাজত আপোনাৰ মানহানিৰ সম্ভাৱনা আছে। গতিকে নিজৰ কৰ্মবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব আৰু সামাজিক কামত আপুনি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ বিস্তাৰ নকৰিব, যাতে সমাজত আপোনাৰ বেয়া প্ৰভাৱ পৰে। আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ বাবে বজাৰত আজি নতুন সফলতা লাভ কৰিবলৈ পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। অৱশ্যে ক্ৰমান্বয়ে ফলাফল আপুনি লাভ কৰিব। গতিকে অলপ ধৈৰ্য বজাই ৰাখিলে আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে সৰুকৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু এনে কোনো ধৰণৰ পৰিৱেশৰ সৃষ্টি নকৰিব যাৰ ফলত আপোনালোকৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধু বান্ধৱীক লগ পোৱাটো এটা স্মৰণীয় মুহূৰ্ত হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে কিছু সময় কটালে আপুনি আজি ইতিবাচকতা অনুভৱ কৰিব। বিবাহিত জীৱনত আজি আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ সুসংগঠিত হৈ থাকিব। ঘৰতে আপোনালোকে সকলোৱে একেলগে মিলি কাৰ্য আগবঢ়াই নিলে পৰিয়ালৰ ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আজি স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ হৈ উঠিব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰাখিবলৈ আজি যত্ন কৰক। বতৰৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু শৰীৰৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক। এই ক্ষেত্ৰত আপুনি যোগাসন আৰু ব্যায়ামতো যদি গুৰুত্ব দিয়ে তেনেহ'লে শাৰীৰিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকে আজি ইতিবাচক চিন্তাধাৰা ৰাখক আৰু পৰিকল্পনা অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কৰা যিবোৰ প্ৰচেষ্টা আছে সেইবোৰত আপুনি সফলতা লাভ কৰিব পাৰিব আৰু ধন উপাৰ্জনৰ পথসমূহো শক্তিশালী হ'ব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা যাব। এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব আৰু আপোনাৰ কথাৰে আজি মানুহক আপুনি প্ৰভাৱিত কৰিব পাৰিব। গতিকে আজি আপোনাৰ সমাজত সন্মান বৃদ্ধি পোৱাও দেখা যাব। আজি আপুনি আৱেগৰ দ্বাৰা দুৰ্বল হৈ নাথাকিব আৰু হৃদয়ৰ পৰিৱৰ্তে মনেৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। অন্যথা সম্পূৰ্ণ হৈ থকা কামতো বাধা আহিব পাৰে আৰু কিছু সুযোগো আপুনি হেৰুৱাব পাৰে।
গতিকে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব, ব্যৱহাৰিকভাৱে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, যাতে আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পায়। আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ হ'লে আপুনি ধ্যান কৰাটো গুৰুত্ব দিব। এই সময়খিনি আপুনি অলপ সাৱধানে কটাব লাগিব, গতিকে সাৱধান হ'ব। কাকো আপুনি অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা নিজৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত বিষয়ত আজি অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ পৰিস্থিতি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আৰু আভ্যন্তৰীণ ক্ষেত্ৰত পৰিৱৰ্তন কৰিলে আপুনি অতি সোনকালে স্বাভাৱিক ফলাফল লাভ কৰিব। বৰ্তমানৰ পৰিস্থিতিত আপুনি ধৈৰ্য ধৰি ৰখাটোই গুৰুত্ব দিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ বাবে কিছু সমস্যা থাকিব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কি কাৰণে সমস্যাৰ উদ্ভৱ হৈছে সেই কাৰণবোৰ আপুনি বিচাৰি উলিয়াই সেইবোৰ সমাধান কৰাত আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ আকৌ এবাৰ দেখা পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আজি আপুনি সময় কটাই বা তেওঁলোকৰ সংগত থাকি আপুনি আজি সকাহ অনুভৱ কৰিব। তেওঁলোকৰ সৈতে কথোপকথনৰ দ্বাৰা আপোনাৰ সমস্যাবোৰৰ সমাধান পাব। গতিকে পৰিয়ালত আজি আপুনি সময় দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু সন্তানৰ ক্ষেত্ৰতো আপুনি আজি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ কাৰ্যকলাপৰ ক্ষেত্ৰত আপুনি চকু দিব। কিবা যদি সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে তেওঁলোকক সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি কৰাটো সহায় পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে দুয়োজনে মানসিকভাৱে শান্তি লাভ কৰিব। কিছু সময় আপোনালোকে অকলে বা আধ্যাত্মিক কামত কটাওক, কাৰণ নেতিবাচক চিন্তাই আজি আপোনাৰ মানসিক অৱস্থা নষ্ট কৰিব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। নিঃসংগতাত কিছু সময় কটাওক, অন্যথা ধ্যান কৰিবলৈ যত্ন কৰিব। আৰু নিজৰ স্বাস্থ্যৰো আজি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান হ'লে আপোনাৰ আজি স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে ধ্যান কৰাটো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ সময় আপোনাৰ পক্ষত আছে, গতিকে আপোনাৰ যি কামতে আজি আপুনি আগবাঢ়িব সেই কামতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আপোনাৰ প্ৰতিভা আৰু ক্ষমতাক চিনি পাবলৈ আজি যত্ন কৰক আৰু সেইবোৰক কিছুমান নিৰ্দিষ্ট কামত ব্যৱহাৰ কৰক। আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব। আপোনাৰ ঘৰতে আজি সজ্জাৰ কামত ব্যস্ত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ থাকিব। আপোনাৰ কথাৰে আজি মানুহ প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব আৰু সেইবাবে আপোনাৰ বাকী থকা কামসমূহো সম্পূৰ্ণ কৰাৰ সম্ভাৱনা অধিক থাকিব। আপোনাৰ সন্তানক লৈ আজি কিছু চিন্তা হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ সহায়ত সমাধান বিচাৰি উলিয়াবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ সমস্যাবোৰ সমাধান লাভ কৰিব। নেতিবাচক চিন্তাই আজি আপোনাক আগুৰি ধৰিব নিদিব আৰু নিজকে ব্যস্ত ৰাখিবলৈ যত্ন কৰিব। নিজৰ কামত যিমানেই ব্যস্ত হৈ থাকিব সিমানেই আপুনি ইতিবাচকতা দেখা পাব। আৰু লগতে কোনো ধৰ্মীয় স্থানলৈ গৈ তাত কিছু সময় কটালে আজি আপুনি শান্তি পাব আৰু ইয়াৰ ফলত আপোনাৰ কাম কৰাটো সক্ৰিয়তা দেখা পাব। ব্যৱসায়ত আজি আপুনি লোৱা দ্ৰুত সিদ্ধান্ত ইতিবাচক ফল দিব, কিন্তু এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা আৰম্ভ নকৰিব। কেৱল বৰ্তমানৰ কামতে মনোনিৱেশ কৰক। ব্যৱসায়ৰ লগত জড়িত লোকৰ লগত কোনো এটা বিষয়ত মতানৈক্য হোৱাৰো সম্ভাৱনা আছে। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্কতাৰে আগবাঢ়িলে ভাল হয়। আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ যিবোৰ পুৰণি যোগাযোগৰ ব্যৱস্থাবোৰ আছে সেইবোৰৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেতিয়া দেখিব যে আপোনাৰ নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা অধিক হৈ পৰিছে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে আজি পৰিয়ালৰ সকলো সদস্যৰ বাবে সুখ আৰু শান্তি কঢ়িয়াই আনিব আৰু আপুনিও আজি ঘৰতে এক ইতিবাচক সময় কটাবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যদি অৱনতি ঘটে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰক। অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিব। আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি লগ পাব আৰু সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। বতৰৰ বাবে আজি আপোনাৰ কাহ চৰ্দি আৰু জ্বৰৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আৰু লগতে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যত সুস্থ অনুভৱ কৰিব।
আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰত আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনৰ বাবে দিনটোৰ বেছিভাগ সময় আপুনি আজি ঘৰতেই কটাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ যত্ন লোৱাত কটাব। ইয়াৰ লগতে আপোনাৰ মুক্তভাৱে আজি খৰচ কৰাৰ হেঁপাহো থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে শান্তিও লাভ কৰিব। আজি আপোনালোকৰ সন্তান জন্মৰ লগত জড়িত ভাল খবৰ পোৱাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। লগতে আপোনাৰ মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ কথা বতৰাত আজি কোমলতা বজাই ৰাখক। ইয়াৰ ফলত আপোনাৰ লগত আজি কথা বতৰা পাতোতে মানুহ আজি আপ্লুত হ'ব আৰু আপুনি ইয়াৰ ফলত সন্মান বৃদ্ধি কৰাটো সক্ষম হ'ব। বাহিৰা মানুহৰ হস্তক্ষেপে আজি ঘৰৰ কাম কাজত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে যিমান সম্ভৱ হয় আপুনি বাহিৰা মানুহৰ যাতে কোনো ধৰণৰ আপোনাৰ পৰিয়ালত হস্তক্ষেপ নহয় তাৰ প্ৰতি মনত ৰাখিব বা লক্ষ্য ৰাখিব। সন্তানৰ পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। বৰ্তমান সময়ত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল লাভ কৰিব। ঘৰতে আলহীৰ আগমনৰ ফলত আজি গুৰুত্বপূৰ্ণ কামত আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ কামৰ পৰিকল্পনা কৰক আৰু যত্ন কৰিব যাতে আপোনাৰ কামত কোনো কাৰণতে যাতে আবদ্ধ হৈ নপৰে। আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ দ্বাৰা আপোনাৰ কামবোৰ কৰাত গুৰুত্ব দিব। ব্যৱসায়ৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ ধাৰণা অনুসৰণ কৰক। আনৰ পৰামৰ্শ আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। গতিকে যিকোনো ধৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে আপুনি ভাল প্ৰতিফলন দেখা পাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অপেক্ষাৰ অন্ত পৰিব আৰু আপুনি আজি নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক কামৰো আজি সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলো সকাহ অনুভৱ কৰিব। ঘৰত আজি সুখৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আপোনালোকৰ নেতিবাচক প্ৰভাৱে ঘৰৰ পৰিৱেশ অলপ বেয়া কৰিব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক। যিবোৰ পৰিয়ালৰ বাবে বেয়া সেইবোৰ কাৰ্যত আপুনি আজি লিপ্ত নহ'ব। সকলোৰে লগত আপোনাৰ সমস্যাবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ যি সমস্যা হৈ আছে পৰিয়ালৰ আলোচনাৰ মাধ্যমেৰে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত কিছু গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ নেতিবাচক প্ৰভাৱ দেখিব পাৰে। গেছ আৰু পেটৰ বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস অতি সুষম কৰি ৰখাটো জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। গতিকে সহজে কামবোৰ আগবাঢ়ি লৈ যোৱাত আপুনি আজি সফল হ'ব আৰু আপোনাৰ প্ৰচেষ্টা আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। কিছু শুভ কাম কৰাৰ আজি পৰিকল্পনা থাকিব, সেইবাবে আজি আপুনি এইবোৰ কৰিলে ঘৰত আজি ইতিবাচকতাও দেখা পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে আপোনাৰ ঘৰখন আজি শক্তিশালী কৰি ৰখাত সক্ষম কৰাব আৰু আপোনালোকৰ ঘৰত আজি কথা বতৰাৰ মাধ্যমেৰে আপুনি ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। বৰ্তমান পৰিস্থিতি লাভতকৈ খৰচ বেছি হোৱা দেখা গৈছে। গতিকে খৰচ নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনালোকৰ অধিক খৰচৰ ফলত আৰ্থিক সমস্যাও দেখা দিব পাৰে। কেতিয়াবা আপোনাৰ স্বভাৱত খং আৰু কেতিয়াবা খিংখিঙতাই আপোনাৰ বাবে ক্ষতি কৰিব। গতিকে খং নিয়ন্ত্ৰণ কৰি চলিব। যিকোনো ক্ষেত্ৰতে আপুনি সংযমতা বজাই ৰাখিব, তেতিয়াহে আপুনি কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। গতিকে এইবোৰ কথাত গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়। সেইবাবে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত আজি আপোনাৰ যিকোনো কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ হ'ব, যাৰ ফলত আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখাত সহায় পাব। পূৰ্বপুৰুষৰ ব্যৱসায়ত আজি অধিক লাভজনক পৰিস্থিতিৰ উন্নয় ঘটিছে। গতিকে বৰ্তমান সময়ত আপুনি এই সময়খিনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান কাম হঠাতে হৈ যাব। ইয়াৰ ফলত আপুনি নিজেও আচৰিত হৈ পৰিব। কৰ্মচাৰীসকলৰ কাম কৰাৰ ক্ষমতা আপুনি আৰু অধিক শক্তিশালী কৰি তুলিবলৈ হ'লে তেওঁলোকৰ সৈতে ভাল প্ৰযুক্তিৰ কথা বতৰা পাতক আৰু তেওঁলোকক নতুন প্ৰযুক্তিৰ অৱগত কৰক।
এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক কামবোৰ ক্ষীপ্ৰ কৰাত সহায় পাব। পৰিয়ালৰ বাবে আজি আপুনি কিছু সময় নিশ্চয়কৈ উলিয়াব, লগতে সকলোৰে লগত মনোৰঞ্জনৰ লগত জড়িত পৰিকল্পনা কৰক। ইয়ে আপোনালোকৰ পৰিয়ালত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব। পৰিয়ালৰ কোনো সমস্যা যদি হয় তেনেহ'লে আপুনি তেওঁলোকৰ সমস্যা সমাধানতো অৰিহণা যোগাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিব আৰু সম্পৰ্কবোৰো শক্তিশালী হ'ব। প্ৰেমৰ সম্পৰ্কত আজি থকাসকলে নিজকে আজি সুসংগঠিত কৰি ৰাখিব লাগিব। কোনো ধৰণৰ ভুল বুজাবুজি যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু আপুনি প্ৰেমৰ সম্পৰ্কত আজি সৎ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক মানসিক চাপ আৰু ক্লান্তিৰ বাবে আপোনাৰ মূৰৰ বিষ আৰু দুৰ্বলতাৰ দৰে অৱস্থা অনুভৱ কৰিব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু বিশেষকৈ ধ্যান আৰু যোগাসনত অত্যাধিক গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ নিজকে ঘৰ সজ্জা আৰু সৃষ্টিশীল কামত ব্যস্ত ৰাখিব। অনলাইন যোগে ঘৰুৱা আৰু যত্নৰ সামগ্ৰীৰ বজাৰতো খৰচ কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰে তেওঁলোকক আপ্লুত কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। যিকোনো কাম সম্পন্ন কৰাৰ সময়ত সাৱধান হ'ব, কাৰণ আজি চুৰি বা কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে সতৰ্কও হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱা তৰ্কৰ ফলত আপোনাৰ মনত উদ্বিগ্নতা আহিব পাৰে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। সেইবাবে যিমান পাৰে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিব। আৰ্থিক অৱস্থাৰ সন্দৰ্ভতো আজি মনত কিছু ভয় থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি নিজৰ বাজেট অনুসৰি চলিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। আৰু লগতে আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা নিজৰে ক্ষতি হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কামত অধিক সময় কটাবলৈ যত্ন কৰক আৰু কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব, অন্যথা ডাঙৰ সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। নিজৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন কৰিলে আপোনাৰ লাভ হ'ব তাৰ প্ৰতি আপুনি চিন্তা কৰক আৰু পৰিকল্পনা কৰি আগবাঢ়ি যাওক। ব্যৱসায়িক ক্ষেত্ৰত আজি টকাৰ লেনদেনৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ এই ক্ষেত্ৰত আজি আপোনাৰ কিছু ভুল হ'লে বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যাতে আনৰ বিষয়ত আপুনি হস্তক্ষেপ নকৰে তাৰ প্ৰতিও মনোযোগ দিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনা বনাই আগবাঢ়ক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে ভাল লাভ কৰিবলৈ সক্ষম হৈছে। পৰিয়ালত নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰক, কাৰণ আপোনাৰ অভদ্ৰ আচৰণে পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে পৰিয়ালত মধুৰতা বজাই ৰাখিবলৈ হ'লে আপুনি নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক বা নিজৰ স্বভাৱত পৰিৱৰ্তন আনিবলৈ যত্ন কৰক। সকলো সদস্যৰ সৈতে ভাল সমন্বয়ৰ জৰিয়তে আগবাঢ়ক আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি সহায় লওক আৰু তেওঁলোকৰ পৰামৰ্শ মৰ্মে আপুনি আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হ'ব আৰু ইতিবাচকতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা যাব। আপোনালোকৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ভুল বুজাবুজিৰ পৰা আঁতৰত থাকিব, অন্যথা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব পাৰে। ভাৰসাম্যহীন ৰুটিনে আজি আপোনাৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে। গতিকে স্বাস্থ্যসন্মত খাদ্য খাবলৈ যত্ন কৰক আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ হ'লে যোগাসনৰ সহায় লওক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি দেখা পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।